নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি গৈ আছোঁ ভাৰতৰ উত্তৰ দিশত এক অন্যতম ঠাই। আপোনালোকে প্ৰত্যেকে সেই ঠাইটোৰ কথা জানে। সেই ঠাইটো হ'ল কুৰুক্ষেত্ৰ। সৰুৰে পৰা শুনি আহিছোঁ যে কুৰুক্ষেত্ৰৰ ভূমিত বিশাল ধৰ্মযুদ্ধ হৈছিল আৰু সেই যুদ্ধত কিছুমান ফেমিলিৰ কথা এতিয়াও খুব সুন্দৰকৈ বৰ্ণিত হৈ আছে। উঠতে বহতেই আমি সেই কথাবোৰ শুনা পাওঁ। যদি কোনোবাই সঁচা কথা কয় তেওঁক যুধিষ্ঠিৰৰ লগত তুলনা কৰে, বেটা যুধিষ্ঠিৰ ওলছি। কোনোবাই যদি ভাল জ্ঞান দিয়ে, বেটা বিদুৰ। কোনোবাই যদি বেয়া কাম কৰে তেওঁক আকৌ অকণমান ভৎসনাৰ সুৰতে কয়, বেটা দুৰ্যোধন ওলছি। এনেকুৱা ধৰণৰ আৰু যি নহওক, এনেকৈ গৈ আছোঁ, দিল্লীলৈকে গৈ আছোঁ। দেখিছে, দিল্লীত নামি মই কুৰুক্ষেত্ৰলৈকে ট্ৰেইনত যাম। দিল্লীৰ পৰা কুৰুক্ষেত্ৰ অৱশ্যে বেছি সময় নালাগে, 1.5-2 ঘণ্টাৰ ভিতৰত, 1.5 ঘণ্টা বা 2 ঘণ্টামানৰ ভিতৰত কুৰুক্ষেত্ৰ পায়। ইয়াত দেখিছে এৰোপ্লেনৰ ওপৰৰ পৰা কিছুমান দৃশ্য খুব ধুনীয়া লাগে। ইয়াত দেখিছে মই দিল্লীৰ পৰা ট্ৰেইনত উঠিছোঁ। ইয়াত দেখিছে কুৰুক্ষেত্ৰ জংচন। কুৰুক্ষেত্ৰত আহি পাইছোঁ। কুৰুক্ষেত্ৰ পোৱাৰ লগে লগে মনটো খুব ভাল লাগি আছে। এই চাওক, এই ঘোঁৰাবিলাক দেখিলে এই ঠাইত যে যুদ্ধ হৈছিল তেনেকুৱা ধৰণৰ এটা ইংগিত পোৱা যায় স্পষ্টভাৱে। এয়া হ'ল কুৰুক্ষেত্ৰ ষ্টেচন। ঐতিহাসিক এটা ঠাই। পৰমেশ্বৰ ভগৱানৰ নিজ মুখৰ পৰা যেই মানে বিধি গীতা আকাৰে ওলাই আহিছিল, ভগৱানৰ মুখ নিশ্চিত বাণী, এই পবিত্ৰ ঠাই কুৰুক্ষেত্ৰত ভগৱানৰ মুখৰ পৰা নিশ্চিত হৈছিল সেই বাণীবোৰ। মই এতিয়া যাম কুৰুক্ষেত্ৰৰ ষ্টেচনৰ ওচৰত, একেবাৰে আমাৰ ভাৰত সেৱাশ্ৰম, প্ৰণৱানন্দ মহাৰাজৰ সেই গুৰুৰ আশ্ৰম ভাৰত সেৱাশ্ৰম। মই ক'ৰবাত ফুৰিব গ'লে আশ্ৰম বা মন্দিৰত থাকোঁ, সেইকাৰণে থাকোঁ যে মন্দিৰ বা আশ্ৰমত থাকিলে একেবাৰে মোৰ ঘৰৰ নিচিনা যেন লাগে। মই গৈ আছোঁ এতিয়া প্ৰণৱানন্দ মহাৰাজৰ সেই মন্দিৰ ভাৰত সেৱাশ্ৰম। মই আহি পাইছোঁ ভাৰত সেৱাশ্ৰম সংঘ। 2 মিনিটমান খোজকাঢ়িলে হ'ল। আশ্ৰমত থাকিম আৰু আশ্ৰমত থাকি পেলাই এই যে কুৰুক্ষেত্ৰৰ গোটেইখিনি বিশাল যিটো ৰণভূমিকে ধৰি যিবোৰ ঠাইত যুদ্ধ হৈছিল, ভীষ্মৰ হৰসজ্জা হৈছিল বা আপোনাৰ চক্ৰবেহু, এই সকলোবোৰ ঠাই মই পৰিভ্ৰমণ কৰিম। ইয়াত দেখিছে এটা দৃশ্য, এয়া অৰ্জুনৰ যেন সেই ৰথ এনেকুৱা যেন লাগিছে। অৰ্জুনৰ ৰথটোক খুব ধুনীয়াকৈ এনেকৈ ৰাখিছে। এয়া দেখিছে অৰ্জুনৰ ৰথ। অৰ্জুনে চলোৱা ৰথটো নহয়, আচলতে এনেকুৱাকৈ বনাই থৈছে আৰু খুব ধুনীয়া ঠাই। এইবোৰ দেখিলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথা একেবাৰে মনত পৰি যায়। এয়া দেখিছে কুৰুক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ। এয়া হ'ল কুৰুক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ। মই
এইফালেৰে এইটো গেট, এই গেটৰ ভিতৰে মই কুৰুক্ষেত্ৰৰ সেই য'ত ৰণ হৈছিলে সেই ঠাইত মই প্ৰৱেশ কৰি আছোঁ লাহে লাহে, য'ত ভগৱান কৃষ্ণই অৰ্জুনক সেই জ্ঞান দিছিলে, যিবোৰ বাণী কৈছিলে, যিবোৰ কথা কৈছিলে, সেইবোৰতো গীতাত পৰিণত হ'ল। মই সেই ঠাই দেখুৱাই আছোঁ আপোনালোকক। এয়া কুৰুক্ষেত্ৰৰ ভিতৰৰ অংশ মই আপোনালোকক দেখুৱাই আছোঁ, যি ঠাইত পাণ্ডৱসকলৰ যোদ্ধাসকলে ৰখিছিল। এইটো হ'ল একজেক্ট সেই পবিত্ৰ ঠাই। চাওক, এই ঠাইত ভগৱান কৃষ্ণই অৰ্জুনক এই কথাবোৰ কৈ আছিল, জ্ঞানবোৰ দিছিলে। এই ঠাইত খুব ধুনীয়াকৈ সজাই ৰাখিছে। ভগৱান কৃষ্ণই কৈ আছে, অৰ্জুনে ৰথত বহি হাত জোৰ কৰি শুনি আছে সমস্ত কথা। এই হিন্দীত লেখা আছে, আপোনালোকে দেখিবলৈ পাইছে। মোৰ গাৰ লোম শিয়ৰি উঠিছে। অৱশ্য আপোনালোকে যদি আহে, সেই যে বিশাল ময়দান, মাঠ, ফিল্ড, সেইটো কিন্তু আজিৰ তাৰিখত দেখিবলৈ নাপাব, কাৰণ ঘন বসতি এতিয়া বাঢ়িছে। ওচৰে পাঁজৰে মানুহসকলে এই মাটি চাটিবিলাক দখলেই হওক বা কিনি পেলাই হওক নিজৰ নিজৰ ঘৰবোৰ বনাইছে। কিন্তু যিটো ঠাইত যুদ্ধ হৈছিলে, সেই কিছুমান ঠাইবিলাক এতিয়াও সুৰক্ষিতভাৱে চৰকাৰে ৰাখি থৈছে। এইটো কুৰুক্ষেত্ৰৰ ভিতৰৰ, এই কুৰুক্ষেত্ৰৰ ভিতৰত এনেকুৱাকৈ মন্দিৰ চন্দিৰবিলাক বনাইছে। ইয়াত এইটো ডাঙৰ খালো আছে। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, এতিয়া মই চাব যাম যে সেই চক্ৰ বিহুত কেনেকৈ অভিমন্যুক মানে ভিতৰত প্ৰৱেশ কৰোৱাই মানে ফচাই দিছিলে। তাৰ পৰা সেই চক্ৰৰ পৰা মানে ওলাই আহিব পৰা নাছিল অভিমন্যু। সেই দৃশ্য মই আপোনালোকক দেখুৱাম। তালৈকে গৈ আছোঁ। ইয়াত দেখিছে, এই যে সেই চক্ৰ বিহু, অভিমন্যুক যে চক্ৰান্ত কৰি যে বেহু বনাইছিল, চক্ৰ বনাইছিল, অভিমন্যু সোমাই যোৱাৰ পিছত মানে ওলাই আহিব পৰা নাছিল আৰু এনেকৈ তেওঁক তাত হত্যা কৰিছিল। এই চাওক, এতিয়া সুন্দৰকৈ চৰকাৰে পকী কৰি সেই ঠাইত নিৰ্মাণ কৰিছে। এনেকৈ আপোনালোকে দেখিবলৈ পাইছে। কাম চলি আছে, কিন্তু এই প্লাষ্টাৰ শ্লাষ্টাৰবোৰ হৈ আছে। এই দেখিছে যে এই স্তম্ভ, ইয়াত যে লেখা আছে, ঠিক এই ঠাইত মানে অভিমন্যুক ইয়াতে নিধন কৰিছিল, বধ কৰিছিল। মই চক্ৰবিহুৰ ভিতৰত সোমাইছোঁ। বাপৰে বাপ, একেবাৰে বেলেগ বুদ্ধি কৰি তাৰমানে এই বস্তুটো বনাইছিল। সাংঘাতিক। তাৰমানে এইটোৰ ভিতৰত যদি সোমাই আহে, তৎক্ষণাত তাৰমানে আপোনালোকে বিচাৰি নাপাব মানে কোনফালেৰে ওলাই যাম। আৰু চাৰিওফালৰ পৰা মানে সৈন্যবিলাকে ঘেৰি বেৰি, দুৰ্যোধনৰ সৈন্যবিলাকে ঘেৰি বেৰি ইয়াত অভিমন্যুক হত্যা কৰিছিল। আৰু কাষেৰে এই মন্দিৰ দেখিছে আপোনালোকে, এয়া অভিমন্যুৰ মন্দিৰ চৰকাৰে বনাই আছে। বিৰাট ডাঙৰকৈ বনাই আছে অভিমন্যুৰ মন্দিৰ। এই চক্ৰবিহুৰ বিষয়ে খুব ধুনীয়াকৈ এই স্তম্ভত লিখা আছে। আপোনালোকে চাওক, হিন্দীত লিখা আছে খুব ধুনীয়াকৈ, আপোনালোকে পঢ়িব পাৰিব। কুৰুক্ষেত্ৰৰ ঠাইটো বিশাল ঠাই। মই এতিয়া এটি গুৰুত্বপূৰ্ণ মন্দিৰলৈ যাম, বাবা ভোলানাথৰ মন্দিৰ। সেই মন্দিৰটোৰ নাম হ'ল থানেশ্বৰ শিৱ মন্দিৰ, অৰ্থাৎ স্থানু শিৱ মন্দিৰ বুলিও বহুতে কয়। দেখিছে আপোনালোকে শ্ৰী
শ্ৰী স্থানু মন্দিৰ। তো এই থানেশ্বৰ শিৱ মন্দিৰত ভগৱান শিৱৰ লিংগত পাণ্ডৱসকলে যুদ্ধৰ সময়তে তেওঁলোকৰতো অস্ত্ৰ নাই, তেওঁলোকে অস্ত্ৰ ক'ত পাব? তেতিয়া তেওঁলোকে বাবা ভোলানাথক মানে কি কৰে, নিবেদন কৰে যে ভগৱান, যুদ্ধৰ কাৰণে তুমি যদি সহায় নকৰা তেনেহ'লে কি হ'ব, আমি কেনেকৈ যুদ্ধ কৰিম, কি কি অস্ত্ৰ লাগে তেওঁলোকে মানে যিদিনাখন যুদ্ধ হ'ব তাৰ আগা দিনা এই লিংগটোত এই চাওক, এই পবিত্ৰ লিংগ আপোনালোকে ঘৰত বহি দৰ্শন কৰক। এয়া দেখিছে সেই পবিত্ৰ লিংগ, যিটো লিংগত পাণ্ডৱসকলে পূজা কৰিছিল আৰু এই লিংগত তেওঁলোকে নিবেদন কৰিছিল কি অস্ত্ৰ লাগে। ঠিক তেনেকৈ ভোলানাথে এই পঞ্চপাণ্ডৱসকলক মানে ভগৱানে অস্ত্ৰ নিজেই মানে কি কৰিছিল, যোগান ধৰিছিল। চাওক কেনেকুৱা মানে আচৰিত কথা, শুনিলে অবাক হৈ যাব লাগে যে ভগৱান কেনেকৈ অস্ত্ৰ দিব পাৰে। চাওক এই মন্দিৰত পঞ্চপাণ্ডৱসকলে তেওঁলোকে এই মন্দিৰত ভগৱানক নিবেদন কৰিছিল অস্ত্ৰৰ বাবে। সেই লিংগ কিমান পুণ্যৱান ঠাই, এই চাওক হাজাৰ হাজাৰ মানুহ দিনত ইয়াত পূজা কৰে, সুন্দৰকৈ ইয়াত দেখিবলৈ পাইছে। মোৰ অন্তৰখন মানে ইমান শান্তি লাগিছে, আত্মাটো মোৰ, এনেকুৱা লিংগ মই দৰ্শন কৰাই নাছিলোঁ। বাপৰে বাপ, খুব ভাল লাগিছে। এয়া দেখিছে আপোনালোকে সেই পবিত্ৰ লিংগত এনেকৈ মানুহসকলে পূজা কৰি থাকে। মই আপোনালোকক আৰু এটা অতি গুৰুত্বপূৰ্ণ ঠাই দেখুৱাম, যিটো ঠাইত ভীষ্মই কেনেকৈ হৰসজ্জা হৈছিল আৰু তেওঁ এটোপ পানীৰ বাবে কেনেকৈ মানে চিৎকাৰ কৰি আছিল। এই চাওক, এয়া সেই বাণগংগা। আপোনালোকে চাওক, ভীষ্ম হৰসজ্জা, অৰ্জুনে যেতিয়া ওচৰত চাব আহিল, ভীষ্মই পানী খাব বুলি তেওঁ মানে ইশাৰা কৰোঁতে, মুখেদি কওঁতে অৰ্জুন গংগাক আহ্বান জনাই এই ঠাইত শৰ মাৰিছিল আৰু এই ঠাইত ভগৱান মাতা গংগা অৰ্জুনৰ কথা শুনি বহুত দয়া কৰি এই ঠাইত আৱিৰ্ভূত হৈছিল আৰু এই গংগাৰ পানী ভীষ্মৰ ঠিক মুখতে পৰিছিল আৰু ভীষ্মই এনেকৈ, গংগাপুত্ৰ ভীষ্মই এনেকৈ গংগাৰ পৰা পানী খাইছিল। এয়া দেখিছে সেই পবিত্ৰ ঠাই, অতি পুণ্যৱান ঠাই, য'ত আমি সৰুৰে পৰা শুনি আহিছোঁ গীতা মহাভাৰতৰ কথা, যুদ্ধৰ কথা। মই সঁচাকৈ আজি খুব নিজকে ভাল লাগিছে, এনেকুৱা পবিত্ৰ ঠাইত আহিব পাই সঁচাকৈ খুব ভাল লাগিছে। বাণগংগা বুলি সকলোৱে কয়, কিন্তু সেই বাণগংগা কি কথা ভালকৈ জনাই নাছিলোঁ। ইয়াত আহি প্ৰেক্টিকেলভাৱে নিজ চকুৰে দেখা পাইছোঁ। এয়া চাওক, সেই ভীষ্ম হৰসজ্জা হৈ আছে। খুব সুন্দৰকৈ মূৰ্তিবিলাক ইয়াত বুজি পোৱাৰ কাৰণে ৰাখি থৈছে। এয়া হ'ল সেই পবিত্ৰ বাণগংগা। এই যে ৰণভূমি, কুৰুক্ষেত্ৰৰ যি ৰণৰ যি মৈদান বা ফিল্ড যাক কয়, এই ফিল্ডখন আচলতে বহু ডাঙৰ, প্ৰায় মোটামুটি 200 কিলোমিটাৰ 300 কিলোমিটাৰ সিমানমান ডাঙৰ এখন মানে ফিল্ড। সেই ফিল্ডৰ এটা ছাইডত অৰ্জুনহঁত আছিল, এটা ছাইডত দুৰ্যোধনহঁত আছিল। দুৰ্যোধনত যে স্থানত আছিল তাত চক্ৰবিহুটো মই আপোনালোকক দেখুৱাইছোঁ। চক্ৰবিহু ৰচিছিল অভিমন্যুক মাৰাৰ বাবে। আৰু এই ঠাইত ভীষ্ম হৰসজ্জা হৈছিল। কেনেকুৱা ৰথৰ চাকা এইবোৰ, সেই দিনতে ইমান কাৰুকাৰ্য, আচৰিত লাগে দেখিলে। মই আপোনালোকক দেখুৱাইছোঁ এই ৰাস্তাটো হ'ল দানবীৰ কৰ্ণ য'ত আছিলে, কৰ্ণৰ টিলা বুলি কয়। এইজন সাধু বাবা এই কৰ্ণৰ টিলাটো আচলতে চোৱা চিতা কৰে। মই তেখেতক লগ ধৰিছোঁ আৰু তেখেতৰ লগত এই পথেৰে গৈ আছোঁ। কৰ্ণ য'ত আছিল
কৰ্ণৰ চৰিত্ৰ আপোনালোকে সকলোৱে জানে, দানবীৰ আছিল। তেওঁ কাকো বিমুখ কৰা নাছিল, যোনে যি বিচাৰে তেওঁক দিছিল। অৱশেষত ভগৱান কৃষ্ণই তেওঁৰ যি শৰণৰ এটা দাঁত আছিল, ভগৱান কৃষ্ণই চলনা কৰি তেওঁৰ পৰা সেই দাঁতটোও আচলতে লৈ গৈছিল। আপোনালোকক দেখুৱাম সেই পবিত্ৰ ঠাই কৰ্ণ, য'ত আছিলে কৰ্ণৰ টিলা বুলি কয়। কৰ্ণ এই স্থানত আছিল। এতিয়াও গভীৰ জংঘল। তেতিয়াৰ সময়তে আৰু কেনেকুৱা আছিল, আমি যিবোৰ ঠাই মহাভাৰতত দেখিছোঁ, আচলতে ইয়াতে আহিলে মনত পৰে যে হয়, আমি আচলতে এই এনেকুৱা ঠাইবোৰে দেখিছিলোঁ। পাইছোঁ এয়া কৰ্ণৰ টিলা। এই স্থানত কৰ্ণ আছিল। কৰ্ণ ভগৱান শিৱক পূজা কৰিছিল। শিৱ মন্দিৰো আছে ইয়াতে। কৰ্ণ থকাৰ কাৰণে ভগৱান কৃষ্ণও নিজে ইয়াত আহিছিল ব্ৰাহ্মণৰ বেশ ধৰি। এই ঠাইত পৰমেশ্বৰ ভগৱান কৃষ্ণৰ পদধূলি আছে। সেই বিশ্বাসত এই পবিত্ৰ ঠাইত মই এবাৰ প্ৰণাম জনাইছোঁ আৰু ইয়াৰ এই পদধূলি মই শিৰত লৈছোঁ। মই আপোনালোকক দেখাম, আপোনালোকক দেখুৱাইছোঁ। এয়া হ'ল মানে এই ঠাইটোত দানবীৰ কৰ্ণৰ নিবাস, কৰ্ণ কুটীৰ। এইটো কৰ্ণৰ টিলা। মই আপোনালোকক দেখুৱাইছোঁ কৰ্ণৰ যি কুঁৱা আছিল, কৰ্ণই গা ধুই তেওঁ যি সকলোকে দান দিছিলে, সেই কুঁৱাটো মই আপোনালোকক দেখুৱাইছোঁ। এই চাওক, এইটো হ'ল কৰ্ণৰ কুঁৱা। কৰ্ণ নিজে এই কুঁৱাৰ পৰা পানী উঠাই স্নান কৰিছিল। সেই কুঁৱাত এতিয়া কিন্তু বৰ্তমান পানী নাই। আজি কিমান বছৰ আগত, প্ৰায় ৭,০০০ বছৰ হ'ল, এই কুঁৱা কিন্তু এনেকুৱাই হৈ আছে। সেই দিনতে কুঁৱা বান্ধিছিল। আজিলৈকে সেই কুঁৱা এনেকুৱাকৈ চৰকাৰে ৰাখিছে, তাত কোনো মডিফাই কৰা নাই। এই কুঁৱাত সেই দানবীৰ কৰ্ণ স্নান কৰিছিল আৰু এই স্থানত তেওঁ ৰাত্ৰি নিবাস কৰিছিল। এইবোৰ ঠাইত এতিয়াও আহিলে ভয় লাগে, কিমান জংঘল। আজিৰ পৰা ৭,০০০ বছৰ আগতে কেনেকুৱা এটা ভয়ানক ঠাই আছিল, আপোনালোকে নিজেই হয়তো উপলব্ধি কৰিব পাৰিছে এই ভিডিঅ'টো চাই। এই চাওক, এই ঠাইত, এই পবিত্ৰ ঠাইত ভগৱান কৃষ্ণই ব্ৰাহ্মণৰ বেশ ধৰি সূৰ্যপুত্ৰ কৰ্ণৰ কেনেকৈ সেই সোণৰ দাঁতটো খুজি লৈছিল। আৰু কৰ্ণ এনেকুৱা দানী আছিল, দানবীৰ আছিল। মহাভাৰতত কৰ্ণতকৈ দানবীৰ আৰু কোনেও নাই। এয়া দেখিছে আপোনালোকে যে নিজে এটা পাথৰেৰে নিজৰ দাঁত ভাঙি সেই সোণৰ দাঁতটো মানে খুলি আনি ভগৱান কৃষ্ণৰ হাতত দিছিল, এই ব্ৰাহ্মণৰূপী কৃষ্ণৰ হাতত। এয়া চাওক, এয়া হ'ল সেই সোণৰ দাঁত। কৰ্ণ ইমানে দানবীৰ আছিল যে নিজৰ দাঁতটোও ভাঙি তেওঁ ব্ৰাহ্মণক দিছিলে, কাকো নিৰাশ কৰা নাছিল। এই পবিত্ৰ ঠাইত ভগৱান কৃষ্ণ নিজে আহি তেওঁৰ পৰা চলনা কৰি কৰ্ণৰ পৰা সেই দাঁতখিনিও লৈ গৈছিল, পৰীক্ষা লৈছিল। কিন্তু কৰ্ণ পৰীক্ষাত কেতিয়াও বিফল হোৱা নাছিল। চাওক, ভগৱান কেনেকৈ ব্ৰাহ্মণৰ ৰূপ ধৰি আহিছে। এই পবিত্ৰ ঠাইত ভগৱান আহিছিল, সৃষ্টিকৰ্তা পৰমেশ্বৰ ভগৱান কৃষ্ণই। চাওক, এই ঠাইত তেওঁ মনুষ্যৰূপে জন্ম লোৱাৰ পিছত কিমান লীলা কৰিছে। আৰু এইবোৰ ঠাইত কৰ্ণ আছিল। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকে এই পবিত্ৰ ঠাই দৰ্শন কৰি যাব বুলি আশা ৰাখিছোঁ। জয় আই অসম।